নলবাৰী জিলাৰ অন্তৰ্গত খুখুন্দি আঞ্চলিক ঈদগাহ ময়দানত উলহ মালহেৰে ঈদ উল আজহাৰৰ নামাজ আদায়। সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ খুখুন্দিৰ ইছলামধৰ্মী লোকসকলে উদযাপিত কৰে ঈদ উল আজহাৰ নামাজ। প্ৰায় ২০০০তকৈ অধিক ৰাইজে একেলগে আদায় কৰে ঈদ উল আজহাৰৰ নামাজ। আজি ৭ জুন তাৰিখে অনুষ্ঠিত হয় ঈদ উল আজহাৰ সমূহীয়া নামাজ। ঈদগাহ ময়দানখনত ৰাতিপুৱা ৮ বজাত আৰম্ভ হয় পবিত্ৰ ঈদৰ নামাজ। ঈদ উল আজহাৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়। বিশ্বৰ সকলো ধৰ্মৰ মানুহৰ বাবে কৰা হয় সমূহীয়া দুৱা প্ৰাৰ্থনা। সকলোৱে মিলি বিশ্ব শান্তিৰ কামনা কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। আমি ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলে যাতে সকলোৱে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে যাতে এই শুভেচ্ছাটো গ্ৰহণ কৰে আৰু এই ঈদ আৰু ঈদৰ নামাজৰ মাধ্যমত আমি গোটেই দেশবাসী তথা সমন্বিতে গোটেই পৃথিৱীবাসীলৈ দোৱা কৰিছোঁ, আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৱে শান্তিত বসবাস কৰিব পাৰে আৰু আমি সকলো জাতি ধৰ্ম ভাষাৰ মানুহে আমি একত্ৰিত হৈ আমি এখন উন্নত দেশ আমি কৰিব পাৰোঁ, আমাৰ দেশৰ উন্নতি কৰিব পাৰোঁ। তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা মাগিছোঁ আৰু আমি সকলোৱে এইটোৱে বিচাৰিছোঁ বিশেষকৈ আমাৰ বাকী অন্য ষ্টেটৰ কথাটো বেলেগ, বিশেষকৈ আমি অসমৰ কাৰণে অসমৰ ৰাইজৰ প্ৰতি আমি আহ্বান জনাইছোঁ যাতে গোটেই অসমৰ ৰাইজে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ৰাইজে যাতে একত্ৰিত হৈ এনাজৰীৰে বান্ধ খাই আমাৰ অসমখন আগবঢ়াই নিয়াত প্ৰত্যেকেই ভাগ লয়। তাৰ কাৰণে আমি আহ্বান জনাই আমি আমাৰ ঈদৰ নামাজ মই নিজেই পুৰোহিত কৰিছোঁ আৰু ঈদৰ নামাজ আমি সমাপন কৰিছোঁ। আজি এইটো মই অৱশ্যে এইখন ঈদগাহত আগতে নামাজ পঢ়োৱা নাই, এইবাৰে প্ৰথম পঢ়াইছোঁ। অন্য বিভিন্ন ঈদগাহত নামাজ পঢ়াওঁ। মই এই অঞ্চলৰ এই ঈদগাহৰ দায়িত্বত থকা উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুবেই ভাল লাগিল আৰু লগতে এই অঞ্চলৰ সকলো ৰাইজকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব এটা শান্তিৰ পৰিৱেশ, এটা বতৰৰ পৰা আদি কৰি চব পিনে বিৰাট এটা শান্তিৰ পৰিৱেশ পাইছোঁ। এইবাৰ বহুত ভাল লাগিছে আমাৰ। এই জেগাতে মই সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবৰ্ষৰ সকলো ধৰ্মপ্ৰাণ ৰাইজকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত প্ৰত্যেক বছৰে এনেকুৱাকৈ ঈদৰ নামাজ সমাপন কৰা হয়। আমাৰ ঈদগাহত ২০০০ পৰা ৮০০০লৈকে মানুহ সমাৱেশ হয়। কিমানখন গাঁও? আমাৰ ২খন গাঁও আছে ইয়াত, কিন্তু ওচৰৰ গাঁও কিছুমানে আমাৰ লগত একেলগে নামাজ পঢ়িব আহে। হয়, আজি আমি ধমধমা নিবাসী আলহাজ হাফিজ কাৰী আমজাদ আলী চাহেবক আপাত ঈদৰ নামাজ সমাপন কৰাৰ কাৰণে আহ্বান জনাইছিলোঁ আৰু তেখেতে আজি বহুত সুন্দৰভাৱে নামাজ সমাপন কৰিছে। লগতে এই চেগতে সমূহ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধুনীয়াকৈ শান্তিৰ পৰিৱেশত এই ঈদুল জুহাৰ নামাজ সমাপন কৰাৰ বাবে। অন্তৰ্গত নতুন দহ মৌজাৰ খুখুন্দি গাঁৱৰ আমাৰ খুখুন্দি ১ নম্বৰ আৰু ২ নম্বৰ আঞ্চলিক ঈদগাহ সমিতিত আমাৰ মাননীয় আলহাজ মৌলানা হাফিজ আমজাদ আলী চাহাবে তেখেতৰ দ্বাৰা নামাজ ইমামতি কৰি নামাজ সমাপন কৰা হয় আৰু এই সমাপনত আমাৰ ধৰ্মীয় ৰাইজসকলে অতি সাদৰেৰে এই নামাজ সমাপন কৰা হৈছে। গতিকে এই আল্লাহৰ ওচৰত বা ৰাইজৰ ওচৰত লাখ লাখ শুক্ৰিয়া এইকাৰণে যাতে গোটেই বিশ্বত এই নামাজৰ দ্বাৰাই শান্তি বৰ্ষিত হয়, গোটেই বিশ্বৰ প্ৰত্যেকজন লোকে যাতে শান্তি আৰু সম্প্ৰীতি অটুট ৰাখে।